মহানগৰীত আন এক চাঞ্চল্যকৰ চেঞ্চুৰী ঘটনা সংঘটিত হৈছে গুৱাহাটী হেঙেৰাবাৰীত এই ঘটনা সংঘটিত হৈছে এগৰাকী মহিলা যিগৰাকী ভুক্তভোগী মহিলাগৰাকী মোৰ লগত আছে বাইদেউ কেনেকৈ কালি ৰাতিপুৱাৰ ভাগত হৈছিল ঘটনাটো কেতিয়া ক'ত গৈছিল আপুনি মই মৰ্ণিং ৱাক কৰিবলৈ গৈছিলোঁ মৰ্ণিং ৱাক কৰিবলৈ গৈ তাই মানুহ দুজন গেটত দেখিছোঁতো এজন আছে দেই বাইক লৈ সেইতে আছে মই সুধিলোঁ ক'ত আছে বোলে ওপৰত যাব বোলে এজন মানুহক লগ কৰিবলৈ এনেকৈ ক'লে তাৰপিছত মই গ'লোঁগৈ খোজকাঢ়ি গৈ এই নামঘৰটো নাপাওঁতে সেইখিনিতে মানুহটো এটা বাইক লৈ গৈছে এটা খোজকাঢ়ি গৈছে খোজকাঢ়ি গৈ মোৰ ডিঙিতে এনেকৈ থাপ মাৰি চেইন কাঢ়ি লৈ গৈছে কিমান ওজনৰ আছিল চেইনটো মানে এতোলা ওপৰ আছিলে লকেটটো কিন্তু তাতে পৰি গ'লগৈ তাৰমানে ফিক্স নাছিলে লকেটটো পৰি গ'ল পৰি যাওঁতে ময়ো দেখা নাই মই তাৰপৰা গুচি আহিলোঁ এই দুপৰীয়া সময়তে এই সৰু ল'ৰা এটাই পালে লকেটটো পাই বোলে মানুহ এজনী গৈ আছিল তেখেতক ক'লে এইটো আপোনাৰ বোলে মোৰে নামঘৰত গৈ আছিলে তাৰপিছত ল'ৰাটোৱে দি দিলে মানুহজনীক তাৰপিছত সি আহি মাকক ক'লে তেতিয়া মাকে কৈছে এয়া বোলে মুদৈ আণ্টি তেখেতে ৰাতিপুৱা এনেকুৱা ঘটনা হৈছিলে তই কিয় কাক দিলে লকেটটো এনেকৈ ক'লে তাৰপিছত দেখুৱাই দিব পাৰিমনে ল'ৰাটোৱে ক'লে মই দেখুৱাই দিব পাৰিম তাৰপিছত ল'ৰাটোৱে হেৰি কৰিলে দেখুৱাই দিলে মানুহজনীয়ে কৈছে এইটো মোৰ লকেট এনেকৈ কৈছে তাৰপিছত সেইটো নহয় মুদৈনী লকেট আপুনি লকেটটো দি দিয়ক বোলে মই পেলাই দিলোঁ বোলে এনেকৈ ক'লে মানুহজনীয়ে এইটো চোবা মানুহজনী তাৰপিছত পেলাই দিছোঁ বুলি কৈছে আৰু কৈছে আপুনি সোণৰ লকেটটো পেলাই দিছেনে এইটো মুদৈনী লকেট এনেকৈ ক'লে তাৰপিছত কিবা কিবি মানুহজনীয়ে ক'লে ওচৰৰ মানুহজনী তাৰপিছত আৰু মানুহজনী আহি মোক দি গৈছে লকেটটো দিছপুৰ থানাত কেছ দিছে আপোনালোকে অঁ দিছোঁ কি কৈছে পুলিচে আমাৰ মানুহ যাব সিহঁতক কালি আহি গৈছে 3জন মানুহ অঁ আহি গৈছে গোটেই ভিজুৱেলখিনি চাইছে চিচিটিভিত যিখিনি ধৰক ওলাইছে ল'ৰা দুজন টিভিটো তাৰমানে টিভিটো আমাৰতো হেৰি বন্ধ হৈ আছিল আমাৰটোতো উঠা নাই এই যোনখিনিত মোৰ ঘটনাটো হৈছিল তেখেতলোকৰ চিচিটিভি কেমেৰা আছিলে হেৰি তাৰপিছত তাত মানে তেখেতৰ ছোৱালীজনী নাছিলে কাৰণে মাকে মানে লগাব নাজানে তাৰপিছত ফুটেজটো দিবলৈ কৈছিলে পুলিচক তেখেতৰ চিনাকিও আছিলে মানুহ ঘৰ তাৰপিছত আৰু এই ছোৱালীজনীক কৈ মানে কৈছিলে দিবলৈ এতিয়া দিলে নে নাই নাজানো আৰু কি বাইকত আহিছিল পালচাৰ বাইক নেকি এনেই বাইকখন মই নম্বৰো চোৱা নাই এনেই বাইক এখন দেখি হয় নাই আপোনালোকৰ এতিয়া ধৰক প্ৰায় এনেকুৱা ধৰণৰ ঘটনা হৈ আছে গুৱাহাটী মহানগৰীত হৈ আছেতো এনেকুৱা ভয় হৈছেতো এতিয়া থাকিবলৈ আৰু ইমান ৰাতিপুৱাই সি মানুহ লগ কৰিম বুলি আহিছে ইপিনে মতা মানুহ নাই ওপৰত মিছাকৈ মানে হেৰি কৰিছে কি ভাষাত কথা পাতিছে অসমীয়া নে হিন্দী এইটোৱে অসমীয়াতে কৈছে সম্ভৱ মানে হেৰি মোৰ ডাউট হৈছে অলপ মুছলিমেই হ'ব নেকি ল'ৰাটোৱে যিটোৱে নিছে মানে সি অলপ ওখকৈ বগা আৰু যিটো আছে বাইকখন লৈ সি চাপৰ কালিৰ পৰা আজি মৰ্ণিং ৱাক কৰিব গৈছে নাই ৰাতিপুৱা নেকি মই যোৱাই নাই অঁ অকণমান ভিডিঅ'টোত মই অকণমান খেদি যাতে সিহঁতে একে স্পীডত মানে চলাই লৈ গুচি গ'ল হয় নিশ্চয়কৈ আচলতে এনেধৰণৰ ঘটনা এইটো প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বে হেঙেৰাবাৰীত এনেধৰণৰ ঘটনা সংঘটিত হৈছে চিলনী চোৰ যি চেইন টানি লৈ যায় আচলতে সেই চেইন চোৰৰ যি উপদ্ৰৱ আচলতে সেই উপদ্ৰৱত এইসকল মহিলা আচলতে ৰাজপথলৈ ওলাবলৈ প্ৰাতঃভ্ৰমণ কৰিবলৈ ভয় হৈছে এতিয়া এই মুহূৰ্তত যোৱাকালি পুৱাৰ ভাগত এই ঘটনা সংঘটিত হৈছিল আৰু তাৰপিছত আজি তেওঁ প্ৰাতঃভ্ৰমণলৈ যোৱা নাই এই মুহূৰ্তত আৰু যিটো চেইন এই মুহূৰ্তত টানি লৈ গৈছে যি চিচিটিভিত বন্দী হৈছে সমগ্ৰ দৃশ্য আৰু তাৰপিছত কিন্তু আৰক্ষী প্ৰশাসনে যিধৰণৰ ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই